গুড মৰ্ণিং গাইজ। আজি 3-4 দিনমান হ'ল মানে এনেকুৱা ঠাণ্ডা দিছে, মানে ঠাণ্ডা চাওক গাইজ। এতিয়া 10টা বাজিব হ'ল, আহি 9:45। ইমান ঠাণ্ডা, মানে ওলাই যাব গাড়ী চলাবই নোৱাৰি, মানে ঠাণ্ডাৰ কোবত চলাব মনে নাযায়, এনেকুৱা ঠাণ্ডা তাৰমানে। এই লগৰ এটাক মানে তলত পঠিয়াইছোঁ অলপমান বস্তু এটা আনিবৰ কাৰণে। আমি মানে অলপ বস্তু এটা ল'ব আহিছোঁ। ইমান মানে কুঁৱলী পৰি আছে, পাহাৰ দেখাই নাপায়। ইয়াত পাহাৰ আছে নাই কি আছে গমেই নাপায়, এনেকুৱা কুঁৱলী পৰি আছে। তাৰ এইটো ফালে আকৌ এইটোতো ডাইৰেক্ট মানে ব্ৰহ্মপুত্ৰ হয়, এইবিলাক ব্ৰহ্মপুত্ৰৰ হেৰি। এইবিলাক বাৰিষা হ'লে এইফালে ডাউন চাইডে চব এইবিলাক পানী হৈ যায়। বাৰিষা একদম পানী ইয়ালৈকে পানী আহে, চব এইবিলাক পানী হৈ যায়। এইটো মেইন ব্ৰহ্মপুত্ৰ, তাৰ সিফালে গ'লে ডাইৰেক্ট মানে গুৱাহাটী চিটি সিফালে ব্ৰহ্মপুত্ৰ পাৰ হ'লে। আৰু এইফালে চব্জি তব্জি খেতি কৰে, এইবিলাক চব চব্জি খেতি আছে তলত, ডাউনত চব পাচলি খেতি। ইয়াৰ পৰা পাচলিবিলাক চব উঠাই লৈ যায় বেপাৰীবিলাকে। আৰু ইয়াতে পিকনিক প্লেচ আছে দুৰ্গেশ্বৰী। ঠাণ্ডাটো ঠাণ্ডা, গৰম দিনতো ভাল ইয়াতে। এইটো জেগাটো গৰম দিনতো ভাল। গৰম দিনতো মানে নদীৰ হাৱাবিলাক লাগি থাকে, ঠাণ্ডা হাৱাবিলাক আহে ইয়াতে। এইবিলাক ডাঙৰ ডাঙৰ গছবিলাক আছে, এই গছ চছবিলাকত ভাল গৰম দিনৰ কাৰণে। বহুত মানুহ ইয়াতে আহে মানে জিৰাব গৰম দিনত। ঠাণ্ডাটো বেছি হয়, মানে কুঁৱলী চুৱলী অলপ বেছি পৰে, ডাইৰেক্ট নদীৰ ওচৰত হয় না, সেইকাৰণে। আপোনালোকৰ যদি গাইজ ফুৰিব আহে এইটো জেগাত আহিব পাৰে। নৰ্থ গুৱাহাটী, ডেকাবাৰী, দুৰ্গেশ্বৰী পিকনিক প্লেচ ওচৰতে আছে, সন্মুখত। এই লগৰ এটা তলত পঠাইছোঁ, ই অহাই নাই, কি কৰি আছে মানে। ঐ হোৱা নাই, জলদি আহ। গাড়ী চলাম বুলি মানে ওলাই আহিছিলোঁ, তাৰপিছত আকৌ লগৰটোৱে ক'লে কি ব'লা মানে এইটো জেগাতে আহিবৰ কাৰণে লগ কৰিলে, ক'লে কি মানে ইয়াতে বস্তু বোলে সি কিবা 2টা বস্তু দেখা পাইছে। তাৰপৰা সেইকাৰণে 2টা বস্তু দেখা পাই মানে ব'লা লৈ আহোঁ, সেইকাৰণে আৰু মোক লগ ধৰি পেলাই লৈ আহিল। লগৰ কথা বেয়াও পায় নাহিলে আকৌ। গাড়ী চাড়ী নাই, বিক্ৰী কৰি পেলাই মানে লাংটা হৈ আছে। গাড়ী ল'ব সিও, লোৱাটো ভাল। আমি লং ড্ৰাইভ কৰোঁ না, আমিও জেগা চেগা ঘূৰি থাকোঁ। মোৰতো আছে, প্ৰব্লেম নাই বাৰু। মানে তাৰো আছিলে, আগতে বিক্ৰী কৰি দিলে, সেইটো কাৰণে আৰু। তো নিজা নিজা হ'লে ভাল আৰু, তেতিয়া ছিংগেল যাব পৰা যায় সকলোৱে। ঢুকি পাব জানো এইটোৱেদি? কি কৰে নাজানো আৰু, সিহে জানে ক'ত লৈ আছে। তই লাহে লাহে চাইডে চাইডে লৈ যাই থাক, ব'ল মই গাড়ীটো লৈ যাই আছোঁ।
এইখন বিদ্ৰোহ আশ্ৰম খুলি আছে। এইফালে ষ্টেডিয়ামো আছে কাষত দুখন, এখন ক্ৰিকেটৰ এখন ফুটবলৰ। ফাইনেলি আমি এতিয়া যিটো কাম কৰিব বস্তু ল'ব আহিছোঁ, আহি পালোঁ। মানে কি কল ফুল ল'বৰ কাৰণে মোক লৈ আহিছে। কলৰ ফুল লাগে তাক। ঢুকি পাবি না নাই তই? তই অলপ ওপৰত উঠি আহ, মানুহটো ইমান ডাউনত কিয় নুমি গেলি তই? ডাউনত নুমি গেলি কেনেকৈ লগ পাবি? ডাইৰেক্ট লগাই টানি দে। লাগাই নাই, ভালকৈ লগা। টান চাবি, ফুলটো কাটা যাব। তোৰ টানাতে হোৱা নাই, টান আৰু অলপ লাগি আছে, অলপমান। কি হ'ল? দাখান ওলাই গেল নেকি? অলপ লাগি আছে আৰু গৈছে দে, এক টান মাৰি দিলে। হা, আৰু এইফালে এটা আছে। এই তই মোৰ গাত লগাবি এইফালে আকৌ। তই সিমানৰ পৰা বাৰ ঢুকি পাবি দে। এইটো ক'ত দিলি? ঢুকি পাইছাতো আৰামছে। একদম ঠাৰিডালত লগাই দে ধুনীয়া কৰি। হা, তই লাগছি নে কি? মই কেনেকৈ দেখা পাম এতিয়া? তইহে গম পাবি আন্দাজত। বেছি ওপৰত গেছি। তলত দাম লাগাই নাই। হা, ফাইনেলি আমাৰ কলফুল পাৰা হৈ গ'ল। আমি এতিয়া ৰাওনা ল'ম আৰু লাহে কৰি। ডাঙৰ সৰু আছে নেকি? লৈ আহ। আঠা ওলাবই আকৌ অলপ। প্লাষ্টিক পালে ভাল আছিল ন? সেইটো ক'ব পাৰোঁ নেকি? আৰু এটা আছে বুলি আকৌ। গোটেই হেৰিডালে কাটি পেলাইছা তই। আঠিয়া কলৰ এইকেইটা খাই তামান টেষ্টি লাগিব। তাতো এটা আছে বুলি আকৌ। মনটোত ভৰাই দি, কোনোবা দেখা পাব আকৌ। তই মনত সোমাই জানা তই এইকেইটা।